ওদালগুৰিৰ টংলাত পানী যোগান আঁচনিৰ লগতে কেইবাটাও অভিলাষী আঁচনিৰ শুভ উদ্বোধন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। ওদালগুৰি জিলাৰ টংলাৰ বিটিচি খালিংদুৱাৰ পাৰিহদীয় সমষ্টিত আজি বৃহস্পতিবাৰে বিটিআৰ চৰকাৰৰ বহুকেইটা অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰে। টংলা বৰজালা শ্মশান, হস্তাপাৰা শ্মশানৰ লগতে জল জীৱন মিছনৰ দুটাকৈ পানী যোগান আঁচনিৰ লগতে মন্দিৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে বিটিআৰৰ ইএম ডক্টৰ নীলোৎ শইকীয়াৰী, খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ দিলীপ বড়োৰ লগতে UPPLৰ নেতা কৰ্মীসকল উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি প্ৰমোদ বড়োৱে লোকসভা নিৰ্বাচন সমগত বিটিআৰৰ দুটা সমষ্টিত NDA প্ৰাৰ্থিত্ব আগবঢ়াব, তাত UPPL দলে সম্পূৰ্ণ সহযোগিতা থাকিব বুলি সদৰি কৰে। সমষ্টিত আমাৰ বিশেষকৈ টংলা টাউনত দুটা ডাঙৰ শ্মশান ৰাইজৰ সুবিধাৰ কাৰণে বিটিআৰ চৰকাৰে নিৰ্মাণ কৰাৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। এটা মন্দিৰ নিৰ্মাণৰ কাৰণেও আমি আধাৰশিলা স্থাপন কৰিছোঁ আৰু এতিয়া দুটা পানী যোগান আঁচনি JJMৰ আণ্ডাৰত এইটো কমপ্লিট হৈ গ'ল। আজি যিটো চৰণপাৰা এইটো মেডিচুপা ইয়াত পানী যোগান আঁচনি য'ত 400তকৈ বেছি বেনিফিচাৰীৰ ইয়াত উপকৃত হ'ব। এই আঁচনিটো মুকলি কৰা হ'ল আৰু এটা আঁচনি মুকলি কৰা হ'ব। বিটিআৰ চৰকাৰখন এই 3 বছৰত আমি যোৱা 3টা বছৰটো অলপ শিকাৰ কাৰণে বুজাৰ কাৰণে এটা সময় লৈছিলোঁ, কিন্তু অহা 2টা বছৰটো আমি ইয়াৰ পাৰফৰ্মিং হিচাপে লৈছোঁ। সেইকাৰণে অহা 2টা বছৰত আমি সমাজ জীৱনত আমাৰ সামাজিকভাৱে অৰ্থনৈতিকভাৱে শিক্ষাৰ দিশত যি সমস্যা আছে আটাইবোৰ সমস্যা সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছোঁ আৰু মোৰ বিশ্বাস আছে যে অহা 2টা বছৰত বিভিন্ন সমস্যা যদিও ডাঙৰ সমস্যা আছে, কিছুমান সমস্যাবিলাক যিটো স্বাধীনতাৰ পৰা এতিয়ালৈকে সমাধান হোৱা নাই তেনেকুৱা সমস্যা, ভূমিৰ সমস্যা আদি কৰি বিভিন্ন সমস্যাবিলাক আমি সমাধান কৰিম, তেনেকুৱা এটা বিশ্বাস আমাৰ আছে। সেইকাৰণে মই খালিংদুৱাৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে যোৱা নিৰ্বাচনত তেখেতসকলে আমাৰ প্ৰাৰ্থীজন বিজয় কৰি পঠালে আৰু আহি থকা লোকসভা যিটো নিৰ্বাচন ইয়াতো BJP আৰু UPPLৰ যি প্ৰাৰ্থী থাকিব তেখেতক বিজয় কৰাত এই অঞ্চলৰ ৰাইজে সকলো অংশগ্ৰহণ কৰিব বা আমাক তেখেতসকলে নিজৰ যিটো মৰম সেইটো দিব, মই এইটো আশা ৰাখিছোঁ। জল জীৱন আঁচনি বিভিন্ন সময়ত নহয়, সেইটো আঁচনি আৰম্ভ হোৱা বেছি দিন হোৱা নাই। আগৰ যিটো PHCৰ আঁচনি সেইবিলাক বিকল হৈছে। ময়ো বহুত বছৰৰ পৰা চাই আছিলোঁ, যেতিয়া মই পলিটিক্সত অহা নাই তেতিয়াও মই বহুত আঁচনি চাইছিলোঁ। PHCৰ আঁচনিবিলাক আগতে চব আঁচনিয়ে বিকল হৈছে বা বিফল হৈছে। সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়া জল জীৱন আঁচনিটো আনিছে, জল জীৱন মিছন, আৰু জল জীৱন মিছনটো মেক্সিমাম সফল হৈছে আৰু সেইটো বিফল হোৱাৰ কোনো কথাই নাই। আমি চৰকাৰখনো ইয়াত লাগি আছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আঁচনি প্ৰধানমন্ত্ৰীয়ে মানৱতাৰ সকলোতকৈ শীৰ্ষ এটা চিন্তা কৰি পেলাই, উচ্চ চিন্তা কৰি পেলাই এই আঁচনিটো আনিছে। কাৰণ বিভিন্ন অঞ্চল আছে য'ত পানীৰ কাৰণে বহুত ক্ৰাইচিছ, ভাল পানী খাবলৈ নাপায়, বিভিন্ন অসুবিধা আছে, জান জুৰিৰ পানী খায়। চ' এই জল জীৱন মিছনটো অহাৰ লগে লগে সেই সমস্যাবিলাক বহুত জেগাত মানে এতিয়া সমাধান হৈ গ'ল। যি অলপ চলপ বাকী আছে সেইটো এক্সটেনশ্যন কৰাৰ কাৰণে এতিয়া প্ৰচেছ চলি আছে। আজি মই পোনপটীয়াকৈ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতৰ নেতৃত্বত আজি জল জীৱন যি মিছন আঁচনি, সেই আঁচনি এটাকৈ সম্পূৰ্ণ হোৱাৰ দিশত আহিছে। এটাকৈ ছাকচেছ এটা ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছে। ৰাইজে বিশুদ্ধ পানী পাবলৈ এতিয়া আৰম্ভ কৰিছে। গতিকে ৰাইজৰ মাজত এতিয়া এটা ভাল এটা চৰ্চা হৈছে আৰু ৰাইজৰ মাজত এটা হোৱা দোৱা লাগিছে যে আমাৰ এতিয়া বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে ৰাইজে আজি দলে বলে ওলাই আহিছে। ওলাই আহি এই আঁচনিৰ আমাৰ সন্মানীয় ইউজাৰ কমিটিৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী, ৰাইজ সকলোৱে আজি আনন্দৰ এটা দিন বুলি তেখেতসকলে ওলাই আহিছে। গতিকে আজি এই আঁচনিত উদ্বোধন কৰাৰ সময়ত আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ হাতেৰে এই আঁচনিখন মুকলি কৰিছে। তেখেতলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লোকেল MCLA
সন্মানীয় দিলীপ বড়ো ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আঁচনিটো সম্পূৰ্ণৰূপে চোৱা চিতা কৰা আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলে এই আঁচনিটো সম্পূৰ্ণ কৰাৰ দিনেই ৰাতিয়ে এই আঁচনিৰ কি সমস্যা আছে সেইটোৰ বিষয়ে তেখেতসকলে এটা এটাকৈ আজি সম্পূৰ্ণ কৰাৰ সদায় এটা ভূমিকা গ্ৰহণ কৰিছে গতিকে তেখেতসকলক আমি শলাগ ল'ব লাগিব ধন্যবাদ দিব লাগিব কাৰণ পানী হ'ল মানুহৰ জীৱন যি ব্যক্তিয়ে ভাল পানী খাব তেখেতৰ জীৱন সুন্দৰকৈ গতি কৰিব গতিকে ভাল পানী খোৱা ব্যক্তিসকলৰ বেমাৰ আজাৰৰ পৰা মুক্তি পাব ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক